স্বাগতম বন্ধুসকল আপোনালোকৰ ইউটিউব চেনেল আইটি চেল আছামলৈ। আজি আমি আলোচনা কৰিম আইপি এড্ৰেছ। এইটো হৈছে CCNA ক্লাছৰ 3 নম্বৰ ক্লাছ। আমি জানিম যে আইপি এড্ৰেছ কি হয়, কেনেকৈ কাম কৰে, কিমান টাইপৰ আইপি এড্ৰেছ আছে, আৰু এটা ৰিয়েল প্ৰজেক্ট বনাই চাম আইপি এড্ৰেছ এপ্লাই কৰি। অ'কে, আইপি এড্ৰেছ দি PCত আইপি এড্ৰেছ দিম, আমি ৰাউটাৰত দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। এইটো মই যিধৰণে বুজি পাইছিলোঁ, তো সেই ধৰণে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ইয়াৰ কাৰণে মই বহুতখিনি ৰিচাৰ্চ কৰিছিলোঁ, তাৰ বলত মই আপোনালোকৰ কাৰণে বহুত ইজি ৱেত এই ভিডিঅ'টো বনাব গৈ আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। একচুৱেলি আইপি এড্ৰেছ আইপি এড্ৰেছ কি হয়, যেতিয়া নেকি আমি এখন চিঠি এটা জেগাৰ পৰা আন এটা জেগালৈ পঠিয়াওঁ, তেতিয়া আমাক দুটা এড্ৰেছ লাগে। এটা হৈছে আপোনাৰ য'ৰ পৰা পঠিয়াইছে আৰু য'লৈ পঠিয়াম, তাৰ দুটা এড্ৰেছ লাগে। গতিকে ঠিক সেইদৰে যেতিয়া নেকি এটা PC যেতিয়া আমি এই লেপটপটোৰ পৰা এই বোলে টেবলেটটোলৈ আমি কিবা এটা মেছেজ পঠিয়াওঁ বা হোৱাটছএপত বোলে মেছেজ এটা পঠিয়াইছোঁ, তো তাৰ কাৰণে বেক এণ্ডত আইপি এড্ৰেছ ইউজ হয়। অ'কে, এটা PC আনটো PCক কমিউনিকেশ্যন কৰিবৰ কাৰণেও আইপি এড্ৰেছৰ প্ৰয়োজন হয়। আইপি এড্ৰেছ হৈছে এটা ডিভাইচৰ এটা ইণ্টাৰনেট এড্ৰেছ, যাক কোৱা হয় ইণ্টাৰনেট প্ৰট'কল। অ'কে, আইপি এড্ৰেছনো কোনেনো এই ঠিকনাটো দিয়ে, সেইটো হৈছে INIANA। অ'কে, এইখন এখন বৰ্ড হয়। এই বৰ্ডখনে আইনা যিখন বৰ্ড হয়, এই বৰ্ডখনে RIR এটা ৰিজনেল ডিপাৰ্টমেণ্ট আছে। ৰিজন কি হৈছে, যেনেকৈ ধৰি লওক এছিয়া, আফ্ৰিকা, ইউৰোপ এনেকৈ ভাগ কৰা হৈছে চ' RIR চবকে ভাগ কৰি তাত যিমানবোৰ ISP আছে, যেনেকৈ ইণ্ডিয়াত যেনেকৈ জিঅ' আছে, সেই জিঅ'ক আইপি এড্ৰেছ দিয়ে। তাৰপিছত আমাৰ মোবাইলসমূহত ইণ্টাৰনেট আইপি এড্ৰেছ পোৱা যায়। অ'কে, ছেকেণ্ড আমি যাম আইপি এড্ৰেছনো কিমান টাইপৰনো আইপি এড্ৰেছ আছে। আইপি এড্ৰেছ বুলি ক'বলৈ গ'লে দুটা টাইপৰ আইপি এড্ৰেছ আছে। এটা হৈছে IPv4 আৰু এটা হৈছে IPv6। অ'কে, আমি আজি আলোচনা কৰিম অনলি IPv4ৰ ওপৰত। অ'কে, এইটো এটা আমি এক্সাম্পল ল'লোঁ, এটা আইপি এড্ৰেছ। চ' এই আইপি এড্ৰেছটো একচুৱেলি ডেচিমেল ইউনিট। অ'কে, আমি যিটো ফৰ্মেটত লিখিছোঁ সেইটো হৈছে ডেচিমেল। এই ডেচিমেল ফৰ্মেটটো কেতিয়াও কোনো এটা মেচিনে বুজি নাপায়। চ' গতিকে আমাক লাগিব এটা বাইনেৰী ছিষ্টেম, য'ত নেকি কম্পিউটাৰে বুজি পায় অনলি 0 আৰু 1। অ'কে, 0 আৰু 1 বুলি কোৱাৰ লগে লগে মই এটা আপোনাৰ ৰিয়েল মেচিনে কেনেকৈনো বুজি পায় সেইটো মই আইপি এড্ৰেছ দেখাইছোঁ। 00 4 5 6 7 8 dot 1 2 3 4 5 6 7 8 অ'কে, মই এটা আইপি এড্ৰেছ দেখাইছোঁ। এইটো হৈছে বাইনেৰী ফৰ্ম। অ'কে, এই বাইনেৰী ফৰ্মটোহে একচুৱেলি যিকোনো এটা মেচিনে বুজি পায়। অ'কে, ইয়াত মই দুটা ডট হৈ গ'ল, দুটা হ'ব লাগিছিলে। আইপি এড্ৰেছত 4টা ভাগ থাকে। 4টা ভাগত কেনেকৈ থাকে, 2 × 2⁸ যিটো আমি এতিয়া আলোচনা কৰি আছোঁ IPv4। অ'কে, IPv4ত ইয়াৰ ৰেঞ্জটো ষ্টাৰ্ট হয় 0.0 শেষ হয়গৈ 255। আইপি এড্ৰেছ ষ্টাৰ্ট হয় 000ৰ পৰা আৰু ই শেষলৈকে যায় 255 লৈকে। অ'কে, এইটোৱে হৈছে IPv4ৰ ৰেঞ্জ, ক'ৰ পৰা ষ্টাৰ্ট হ'ব আৰু ক'ৰলৈকে শেষ হ'ব। অ'কে, IPv4 বুলি ক'লে IPv4ক আমি 32 বিট বুলি কওঁ, কিয়নো 32 বিট। অ'কে, IPv4 হৈছে 32 বিট। আমি 32 বিট বুলি কিয় কওঁ, ইয়াত 8টা আছে। অ'কে, ইয়াত 8টা বিট আছে, ইয়াত 8টা, চবতে 8টাকৈ আছে। অ'কে, কেনেকৈ 8টা হৈছে 8.8.8.8। অ'কে, 8টা বিট 4 8 32। অ'কে, এই যোনটো যোনটো IPv4 এটা মই এক্সাম্পল দিছোঁ 192.168। অ'কে, চ' এইটো হৈছে এটা IPv4ৰ এক্সাম্পল। তাৰপিছত আমি ইয়াক 4টা ভাগত ভাগ কৰিছোঁ। অ'কে, ইয়াত 4টা ভাগ আছে, 2টা 3টা
চাৰিটা ভাগ অ'কে এটা দুটা তিনিটা চাৰিটা ভাগ আছে IPv4 তো এতিয়া আমাৰ কথাটো হ'ল কি আমি যে এই নাম্বাৰটোনো কেনেকৈনো মেচিনে বুজি পাব আমি কেনেকৈ ইয়াক কেলকুলেশ্যন কৰোঁ কিয়নো চাওক এটা IP মনত ৰখাটো বহুত ইজি কিন্তু আপুনি ডেচিমেল নাম্বাৰ কেতিয়াও মনত ৰাখিব নোৱাৰে আমি যদি 192.168.10.8ক যদি আমি যদি ইয়াক যদি ডেচিমেল নাম্বাৰলৈ কনভাৰ্ট কৰোঁ কেনেকৈ কি ফৰ্মুলা থ্ৰুৱেদি আমি উলিয়াব লাগিব অ'কে তাৰপৰা মই দেখাইছোঁ ডেচিমেলত উলিওৱা ফৰ্মুলাটো হৈছে 128 64 32 16 8 4 2 1 অ'কে ইয়াত কিমানটা নাম্বাৰ হ'ল ইয়াত হ'ল আমাৰ 8টা নাম্বাৰ 128 64 32 16 8 4 2 1 চব বেলেগ বেলেগ দেই মই এইটো দেখাই আছোঁ চেম মই কপি কৰিছোঁ এইটো অলপ মানে অকণমান ক্ৰিটিকেল হয় বুজিবলৈ মই কৈ আছোঁ কেনেকৈ হয় তো আমি ইয়াত আমি 8টা অক্টেটত আমি ইয়াক ভাগ কৰিলোঁ অ'কে মই অলপ কালাৰ দি দেখাই দিছোঁ আমি ইয়াক এই দুটা IPv4 এই দুটা IPv4 হ'ব অকণমান ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব অ'কে চ' আমি যদি 192.168.10.1 মই এটা ক'লোৱে অলৰেডি IP ষ্টাৰ্ট হয় 000 পৰা 255 255 255 কিয়নো ইয়াত 4টা অক্টেট আছে অ'কে 4টা অক্টেট এটা অক্টেটত 8 বিটকে আছে তো তেতিয়া আমি যদি এটা উলিয়াবলৈ হয় এই 192নো কেনেকৈনো গৈ মানে 192টো কেনেকৈ হৈছে তো আমি বিটত যদি উলিয়াবলৈ যাওঁ আমি ইয়াত যোগ কৰিব লাগিব 192 হ'বৰ কাৰণে কি যোগ কৰিলে ভাল হ'ব ইয়াত যদি আমি কেলকুলেটৰটো চাওঁ কেলকুলেটৰ উলিয়ালো এতিয়া আমি ইয়াত যোগ কৰিম 128 প্লাছ 64 128 প্লাছ 64 কৰিলে কিমান হ'লে 192 গতিকে এই যোন দুটা বিট হ'ব ন এই যোন দুটা বিট হ'ব এই দুটা 1 হ'ব বাকীখিনি চব 0 হ'ব তো ইয়াত যদি আমি এক্সাম্পল লিখোঁ দুটা 0 দুটা 1 হ'ল তাৰপিছত চব 0 হ'ব 2 3 4 5 6 7 8 অ'কে ডট তাৰপিছত মই এইটো লিখিছোঁ অকণমান মই দীঘলীয়া কৰি দিছোঁ এইটো অ'কে তাৰপিছত ইয়াত আহিলে ইয়াত 168 আমি কি যোগ কৰিলে 168 হয় তাক আমি উলিয়াব লাগিব কেলকুলেশ্যন কৰিব লাগিব অ'কে 128 কৰিম 128 প্লাছ 32 কিমান হ'ল 160 হ'ল তাৰপিছত আমি যদি ইয়াত প্লাছ কৰোঁ 8 কিমান হ'ল 128 প্লাছ 32 যোগ কৰিলোঁ তাৰপিছত যোগ কৰিলোঁ 8 অ'কে এতিয়া 128 যোগ কৰিলোঁ তাৰপিছত আমি 0 দিব লাগিব তাৰপিছত 64 আমি যোগ কৰা নাই তাৰ কাৰণে 0 হ'ব তাৰপিছত আমি 32 যোগ কৰিলোঁ তাৰপিছত 1 হ'ব তাৰপিছত আমি 16 যোগ নকৰিলোঁ তাৰ কাৰণে 0 হ'ব তাৰপিছত আমি 8 যোগ কৰিলোঁ কাৰণে 1 হ'ব তাৰপিছত বাকীকেইটা চব 0 হ'ব 2 3 4 5 6 7 8 অ'কে আমাৰ 168 হ'ল 10 পাবৰ কাৰণে আমি কি যোগ কৰিব লাগিব এই ঘৰটোত আকৌ চাব লাগিব 10 পাবৰ কাৰণে 8 9 10 তো মানে এইকেইটা গোটেইকেইটা 0 হ'ব 16লৈকে তাৰপিছত 8 আৰু 2 যোগ কৰিলে হ'ল তো ইয়াৰ অৰ্থটো এইটো যে 1 2 3 4 তাৰপিছত 1 আহিলে আকৌ 0 আহিলে 1 আহিলে 0 আহিলে ইয়াত আমি আকৌ কেইটা 0 হ'ল কেইটা সংখ্যা হৈ গ'ল 4 5 6 7 8 অ'কে তো 3টা অক্টেট আমি কমপ্লিট কৰিলোঁ তাৰপিছত 1ৰ কাৰণে একদম 1 আছে তাত আমি 1 দিলে হ'ল বাকীকেইটা গোটেইকেইটা 0 দিলে হ'ল 7টা 0 1 2 3 4 5 6 7 1 অ'কে তো আমি কমপ্লিট কৰিলোঁ 192 168 10.1 আমি কনভাৰ্ট কৰি পালোঁ বাইনেৰী ফৰ্মত কিমান পালোঁ আমি 11 এইটোৱে হৈছে এই IP এড্ৰেছটো 192 168 10.1ৰ বাইনেৰী ফৰ্ম তো তাৰপিছত আমাৰ আহিলে আমাৰ IPv মানে আমাৰ ক্লাছ অ'কে কেইটা ক্লাছতনো IPv4ক ডিভাইড কৰা হৈছে তো ইয়াত আপোনালোকে দেখা পাব কেইটা ক্লাছত IPv4ক ডিভাইড কৰা হৈছে এই নম্বৰটো হৈছে মই ফটোখন উলিয়াওঁ ইয়াত কেইটা প্ৰকাৰ ক্লাছ এত আহিছে 1ৰ পৰা 127 1ৰ পৰা 127 মানে কি হয়
আমি ইয়াত বুজিব লাগিব যে যোনটো এইটো 192.168.10.1 অ'কে এই আইপিটো লিখিলো আমি এই আইপিটো যোনটো যোনটো এই ভাগটো ন এই 192 এই 192 যোনটো প্ৰথম অক্টেটটোক লৈ পিনি ক্লাছত ভাগ কৰা হৈছে আইপিভি ক্লাছ অ'কে ক্লাছ এ ক্লাছ বি ক্লাছ চি হা তো এনেকে ক্লাছ ডি ক্লাছ ই তেনেকে ভাগ কৰা হৈছে বাকীকেইটাক ভাগ কৰা হোৱা নাই অ'কে ক্লাছ এ কোনকেইটা হ'ব য'ত নেকি আইপি ষ্টাৰ্ট হ'ব 1 তাৰপিছত ক'লৈকে যাব 127 অ'কে 127লৈকে যোনটো আইপি যাব সেইটো হৈছে ক্লাছ 1 ঠিক সেইদৰে ক্লাছ বি 128 হ'ব 191লৈকে যাব ক্লাছ চি 192 223 ক্লাছ ডি 1224 239 অ'কে ক্লাছ ই 240 255 অ'কে চ' এইটো হৈছে আইপি ৰেঞ্জ হা তাৰপিছত আমাৰ আহিব পাব্লিক আইপি আৰু প্ৰাইভেট আইপি এতিয়া পাব্লিক আইপি আৰু প্ৰাইভেট আইপি এটা মই চাৰ্ট এটা লৈ আহিছো অ'কে এই চাৰ্টটো দেখা পাব প্ৰাইভেট এড্ৰেছ কিমানৰ পৰা ষ্টাৰ্ট হয় অ'কে প্ৰাইভেট এড্ৰেছ পাব্লিক এড্ৰেছ ক'ত কেনেকৈ ইউজ কৰিব লাগিব মই আগলৈ ভিডিঅ'বোৰত দেখাম আৰু যোনটো মই শেষত প্ৰজেক্ট কৰিবলৈ গৈ আছো সেইটোতো আমি প্ৰাইভেট আইপি ইউজ কৰিম অ'কে চ' প্ৰাইভেট আইপি ইউজ হয় 10ৰ পৰা 10.0.0.0 পৰা 10.255.255.255 প্ৰাইভেট আকৌ ক্লাছ বি এইটো ক্লাছ এ এড্ৰেছ আছিলে ক্লাছ বি এড্ৰেছ হ'ব 172.16.0.0 172.31.255.255 অ'কে তাৰ ক্লাছ চি ষ্টাৰ্ট হ'ব 192.168 অ'কে তাৰপিছত ইয়াৰ এই শেষৰ ৰেঞ্জ 255.255লৈকে যাব অ'কে ক্লাছ এ পাব্লিক আইপি এড্ৰেছ ক্লাছ এ 00 পৰা ষ্টাৰ্ট হয় 126 অ'কে 126.255.255 তালৈকে যাব এই যোনটো ক্লাছ হ'ব ক্লাছ 10 যেনেকে 1 2 3 4 আহি 10ত যাব ন 10ৰ পৰা ই কেতিয়াও পাব্লিক আইপি এড্ৰেছ নহয় তাৰপিছত আকৌ 128ৰ পৰা আহিব 192 পৰা আহিব অ'কে তাৰপিছত 224 অ'কে 240 এইখিনি হৈছে পাব্লিক আইপি এড্ৰেছ আমি যাম এতিয়া ড্ৰয়িঙলৈ অ'কে চ' আমি মষ্টলি প্ৰাইভেট যোনটো আমি যিমান প্ৰজেক্ট কৰিম ন মেক্সিমাম প্ৰাইভেট আইপি ইউজ কৰিম অ'কে প্ৰাইভেট আইপি ৰেঞ্জ ষ্টাৰ্ট হয় 10.0.0. তাৰপিছত শেষত কিহলৈকে যায় 10.255.255.255 অ'কে ইয়ালৈকে আমি ইউজ কৰিব পাৰিম তাৰপিছত আমি কি কৰো 172.16.0.0 পৰা ক'লৈকে ইউজ কৰিব পাৰিম 172.32.0.0 তালৈকে আমি আইপি এড্ৰেছ ইউজ কৰিব পাৰিম তাৰপিছত 192.168.0.0 পৰা ক'লৈকে ইউজ কৰিব পাৰিম আমি 192.168.255.255 অ'কে ইয়ালৈকে আমাৰ প্ৰাইভেট আইপি ৰেঞ্জ ষ্টাৰ্ট হয় ইয়াত আমাৰ শেষ হয় গতিকে এতিয়া আমি আহোঁ এটা প্ৰজেক্ট কেনেকৈনো আমি আইপি এড্ৰেছ এপ্লাই কৰিম গতিকে সেইটো প্ৰজেক্টটো আমি জানিব লাগিব অ'কে মই অলৰেডি এটা ডেমো বনাই থৈছোঁ এইটো এটা হৈছে আমি এটা চিম্পল প্ৰজেক্ট বনাইছোঁ এই পিচিটো কেনেকৈ কানেক্ট কৰিব অ'কে এটা চুইচৰ থ্ৰুৱেদি এতিয়া মই আইপি দিয়া নাই যদি মই মেছেজ এটা ইয়াৰ পৰা লওঁ অ'কে মই ইয়াৰ পৰা বোলে মেছেজ এটা লৈছোঁ এই মেছেজটো PC1 no function ports গতিকে আমি ইয়াত আমি এটা আইপি দিব লাগিব অ'কে কেনেকৈ আমি আইপিটো দিম আমি মেচিনত যাম কনফিগ কৰিম ডেস্কটপ আৰু যদি ৰিয়েল পিচিত হয় সেইটো এটা বেলেগ এটা ইয়াত দিয়া হয় গতিকে আমি আহিম IPv4 আমি ইয়াত IPv4 পিচিত আমি কি আইপি দিম বুলি লিখি থোৱা আছে 168.10. এইটো হৈছে প্ৰাইভেট আইপি অ'কে 192.168.10.1 অ'কে ই এটা ছাবনেট মাস্ক অট'মেটিকেলি লৈ ল'ব ছাবনেট মাস্ক কি হয় মই পিছলৈ ভিডিঅ'লৈ জনাম আমি ইয়াত এটা আইপি দিলোঁ আকৌ আমি ইয়াত এটা আইপি দিওঁ অ'কে ইয়াত এটা আমি আইপি দিওঁ মানে এই পিচিটো এটা এড্ৰেছ দিছোঁ 192.168.10.2 কিমান দিয়া আছে আমি চাব লাগিব 10.2 অ'কে অট'মেটিক ছাবনেট মাস্ক লৈ ল'লে অ'কে তাৰপিছত আমি ইয়াত এটা ৰাউটাৰক আমি এটা আইপি দিব লাগিব ৰাউটাৰ ইণ্টাৰফেচ মানে য'ত আমি আমাৰ এই কেবুলডাল কানেকশ্যন কৰিছোঁ ইয়াত দেখিব আপোনাৰ G01 G02 অ'কে আমি কেবুল ইয়াত একচুৱেলি কানেক্ট কৰিছোঁ G01 ক'ত আমি কানেক্ট কৰিছোঁ G00 কানেক্ট কৰিছোঁ
অ'কে G00 অ'কে G01 তো আমি ইয়াত এটা IP দিব লাগিব ইয়াত IP দিবৰ কাৰণে আমি যাব লাগিব ভিতৰত CLI ভিতৰত যাব লাগিব ইয়াত আমি লিখিব no এনেবল কৰিলোঁ কনফিগ কৰিলোঁ আমি থাৰ্ড মোডত গ'লোঁ তাৰপিছত ইণ্টাৰফেচ G00 আমি যাম তাত আমি IP এড্ৰেছ দিম IP এড্ৰেছ 192.168.10.10 অ'কে তাৰপিছত আমি ছাবনেট মাস্ক দিম ক্লাছ C IP এড্ৰেছ গতিকে আমি ছাবনেট মাস্ক দিলোঁ অ'কে তাৰপিছত আমি নো ছাব কৰি দিম পোৰ্ট অলৰেডি আপ হৈ গ'ল আপ হোৱাৰ লগে লগে ই সেউজীয়া হৈ যাব অট'মেটিকেলি হা আমি টাইমটো যদি অকণ বঢ়াই দিওঁ অ'কে তো এতিয়া আমি যদি এই মেছেজ এটা আমি যদি ইয়াৰ পৰা যদি ইয়ালৈ আমি পঠাওঁ ন ই ছাকচেছফুলি পাছ হ'ব গতিকে আমি ইয়াত আমি পিং কৰি চাব পাৰোঁ কামাণ্ড প্ৰম্পটত যাম তাৰপিছত আমি পিং কৰিম সৰু ইটো মেচিনক অ'কে এইটো স্ক্ৰীনটো সৰু কৰি লৈছোঁ যদি আমি 192 আমি ইয়াৰ ৰাউটাৰ নলগালেও হয় একচুৱেলি ডাইৰেক্ট আমি ছুইচৰ ৰেডি কৰিব পাৰোঁ তথাপিও মই এটা এক্সাম্পল দেখাইছোঁ আৰু বা পিং যদি আমি কৰোঁ আমি ক'ৰ পৰা পিং কৰিছোঁ এই মেচিনটোৰ পৰা এই মেচিনটোত পিং কৰিছোঁ অ'কে এটা মেছেজ পঠিয়াই চাইছোঁ এই কমিউনিকেশ্যন হ'ল নে নাই 192.168.10.2 পিং কৰিলোঁ ইয়াত দেখাই আছে TTL 128 অ'কে ইয়াত আপোনাৰ দেখাইছে 0 লছেছ যদি আমি বেলেগ এটা IP পিং কৰোঁ ন ই তেতিয়া 100% লছ দেখাব মই দেখাইছোঁ পিং 192.168.10.3 আমাৰ কোনো ধৰণৰ IP নাই গতিকে ই দেখাব সদায় টাইম আউট এণ্ড 100% লছ ইয়াত দেখা পাব ই ৰিকুৱেষ্ট টাইম আউট হৈ গ'ল এই মেছেজটো যোৱা নাই কিয়নো আমি যোনটো ডেষ্টিনেশ্যন এড্ৰেছ দিছোঁ সেইটোৱে আমি ভুল দিছোঁ গতিকে এইটো মেছেজ কেতিয়াও নাযায় তাৰপিছত ই টাইম আউট দেখায় TTL যোনটো ন এইটো টাইমটো লিভ হয় ত' ইয়াতো অলপ এটা বহুত ডাঙৰ এটা ফাংচন আছে তাৰপিছত পিছত আলোচনা কৰিম এইটো হৈছে 100% লছ গতিকে ই মেছেজটো নাপালেগে মানে কিয়নো আমি এটা ৰং IP এড্ৰেছ দিলোঁ গতিকে আজিলৈ ভিডিঅ'টো ইমানে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই যেনেকৈ বুজি পাইছোঁ ন মই তেনেকৈ এক্সপ্লেইন কৰিছোঁ অ'কে এইখিনি বুজি পাবৰ কাৰণে মোৰ বহুত বস্তু পঢ়িবলগীয়া হৈছে চাবলগীয়া হৈছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কিবা থাকিলে জনাব ডাউট থাকিলে কমেণ্টত জনাব